প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া অসমৰ দায়িত্বত থকা এই লোকসকলে থিৰাং কৰিছে যে আমি সিৰিয়াছলি 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে অংশগ্ৰহণ কৰিবলৈ হ'লে ৰাইজৰ অভাৱ অভিযোগবিলাক আমি জানিবও লাগিব আৰু আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি কিখিনি কৰিম সেই কথাখিনিও আমি চৰকাৰ ৰাইজক একেবাৰে লিখিত প্ৰতিশ্ৰুতি দিবও লাগিব, য'ক আমি মেনিফেষ্টো বুলি কওঁ। আৰু সেইকাৰণেই আমাৰ অসমৰ কেইবাটাও ভাগত ভাগ কৰি উজনিত বহু জিলাত গৌৰৱ গগৈ ডাঙৰীয়াই নিজেই নেতৃত্ব লৈ গৈছে, কিছুমান ঠাইত দেৱব্ৰত শইকীয়া ডাঙৰীয়া গৈছে, কিছুমান ঠাইত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৈছে, কিছুমান ঠাইত আমি আহিছোঁ, কিছুমান ঠাইত ভূপেন বৰা ডাঙৰীয়া গৈছে আৰু কিছুমান ঠাইত ৰিপুণ বৰা ডাঙৰীয়া গৈছে। আমি এই টিমটোৱে যোৱা কেইটামান দিন ধৰি ধুবুৰীত গ'লোঁ, যোৱাকালি আমি কোকৰাঝাৰত গ'লোঁ আৰু আজি আমি আহি বঙাইগাঁৱত পাইছোঁহি। আমি বিভিন্নজনক লগ পাই আপোনালোকৰ সাংবাদিক লোকসকলকো লগ পাই সাংবাদিকসকলৰ কিনো অসুবিধা এই কথাখিনিও লগ খাই আমি গোটেই কথাখিনি লিপিবদ্ধ কৰিছোঁ আৰু আমাৰ ফাইনেল যিটো মেনিফেষ্টো হ'ব আমি কম্পাইল কৰি সেই কথাখিনি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক দি এইখিনি আমি লিখিতভাৱে প্ৰতিশ্ৰুতি আমি ৰাখিব বিচাৰিছোঁ। আজি বঙাইগাঁৱত আহি দুটামান গ্ৰাউণ্ড ৰিয়েলিটি যিখিনি কথা সাধাৰণতে আমি দূৰত থাকিলে জনা নাযায় আৰু সেই কথাখিনি আজি পাই আপোনালোকে যি সুধে আমাক সুধিব, দুটামান কথা আমি ক'ব বিচাৰিছোঁ যে ইয়াত ভূপতি ৰঞ্জন গোস্বামী বুলি এগৰাকী মণিপুৰৰ অধিবক্তা আহিছিল। তেওঁ মহকুমা দামী সমিতিৰ কৰ্মকৰ্তা বহুত দিনৰ পৰা, তেওঁৰ ওপৰত চৰকাৰে কিবা কেছো জাপি দিছে। তেওঁ দুটামান খুব বঙাইগাঁৱত সঁচা ৰাইজৰ অভাৱ অভিযোগৰ কথা দাঙি ধৰিলে। তেওঁ কতে যে যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ডিলিমিটেশ্যন কৰিলে, সেই ডিলিমিটেশ্যনটো তেওঁ ক'ব বিচাৰিছে যে জোৰ জবৰ কৰিছে আৰু ডিলিমিটেশ্যনৰ মূল উদ্দেশ্য যিটো সেইটো বিফল হৈছে। তেওঁ ক'ব বিচাৰিছে যে ডিলিমিটেশ্যনৰ গোটেই যিটো মূল উদ্দেশ্য সেইটো জোৰ জবৰ কৰি কেৱল এটা মুষ্টিমেয় কিছু লোকৰ চিন্তাধাৰাৰ ফলশ্ৰুতিত যিটো হৈছে, সাধাৰণ ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা নাই। তেওঁ লগতে কৈছে যে সৃজন গ্ৰাম বুলি এটা সমষ্টি সৃষ্টি কৰি তাৰ পৰা 5টা পঞ্চায়ত আপোনাৰ 5টা পঞ্চায়ত বা অভয়াপুৰীলৈ 5টা পঞ্চায়তৰ অভয়াপুৰীৰ পৰা লৈ গৈ সৃজন গ্ৰামক লগাই দিলে আৰু তাৰ পৰা 5টা পঞ্চায়ত বেলেগলৈ আনি এখন সাধাৰণতে ৰাস্তা ঘাটৰ সমস্যাৰ ডিলিমিটেশ্যনৰ ক্ষেত্ৰত চাই এইটো এখন নদী পাৰ হৈ যাবলগীয়া অৱস্থা হৈছে। পঞ্চায়তৰ পৰা পঞ্চায়তলৈ যাবলৈ নদী পাৰ হৈ যাবলগীয়া হৈছে। গতিকে এই পাৰ্টিনেণ্ট কথাখিনি আজি যদি আপোনালোকক আমি নাপালোহেঁতেন আৰু ইয়ালৈ যদি নাহিলোহেঁতেন আমি নাজানিলোহেঁতেন। তাৰ উপৰি অলপ আগতে আহিলে এজন লোক যিজনে কোনোমতে ইয়ালৈ আহিছে, বহুদিন তেওঁ চাকৰি কৰি তেওঁ ৰিটায়াৰ হৈছিলে, তেওঁৰ নাম কৈলাশ বৰ্মন ডাঙৰীয়াই ক'লে যে মই এজন গোটেই জীৱন চাকৰি কৰি ৰিটায়াৰ হোৱা লোক, সেইসকলৰ মই প্ৰতিনিধি। 2005 চনৰ পৰা যিসকল লোকে চাকৰি পাইছে সেই লোকসকলে এটা এনেধৰণৰ জীৱন কটাবলৈ খুজিছে যে তেওঁলোকে বুঢ়া বয়সটো চিন্তা কৰিবলগীয়া হৈছে। তেওঁৰ ভাষাত আমি কৈছোঁ, তেওঁ কৈছে যে বৰ্তমান পুৰণা পেঞ্চন নতুন পেঞ্চন যিটো ছিষ্টেম কৰিছে, আজি নতুন পেঞ্চনৰ লোকসকলৰ কথা উদাহৰণ দি তেওঁ কৈছে যে মই পেঞ্চনাৰ এছ'চিয়েশ্যনৰ লগত লগ খাই থকা লোক হিচাপে গম পাইছোঁ যে নতুন পেঞ্চনৰ যোগেদি যিসকলে পেঞ্চন পাইছে মাহে 2000 টকা পায়। তেওঁ কৈছে যে সাধাৰণতে বুঢ়া বয়সত যেনেকৈ লাখুটিডাল প্ৰয়োজন, তেওঁৰ ভাষাত ঠিক তেনেকৈ চাকৰি কৰা লোকসকলৰ ল'ৰা ছোৱালী চোৱাৰ বাবে পেঞ্চনৰ পইচাটোৰ বৰ প্ৰয়োজন। এটা পইচা পাই থকা অৱস্থাত যেতিয়া 2000 টকা হঠাৎ আহি বাকীবিলাক নাইকিয়া হৈ যায়, সেই ঘৰখনে বুজে যে নিজৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত কিমান অসুবিধা হয়। আমাক কৈছে যে এই চৰকাৰখনৰ কথাটো আৰু আমি একো নকওঁ, আমি ৰাজনৈতিক ব্যক্তি নহয়, গতিকে আমাৰ এই অসুবিধাখিনি দূৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যদি প্ৰতিশ্ৰুতি পত্ৰখনত যদি থাকে, আপোনাৰ মেনিফেষ্টোত থাকে, তেতিয়া আমি এটা সকাহ পাম।
এই কথাখিনি কিন্তু আজিৰ তাৰিখত এই চৰকাৰখনৰ বোধগম্য নহয়। কাৰণ এই চৰকাৰখনে আজি উপঙি আছে ৰাইজৰ। আজিও এজনে আহি ক'লে আৰু এজনে ক'লে, একেজনেই ক'লে বিভূতি ৰঞ্জন গোস্বামী ডাঙৰীয়াই বোলে এই যে ধাৰ লয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে ধাৰ লোৱা কথাটো ৰাইজে নাজানে। আমি আজি বঙাইগাঁৱত আহি গম পাইছোঁ যে আমাৰ লোকসকলে কৈছে যে সেই ধাৰ লৈ 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 যিটো অৱস্থা কৰিছে, তাৰ ফলত কিন্তু আমাৰ বস্তু বাহিনীৰ পৰা আৰম্ভ কৰি বিভিন্ন বয় বস্তুৰ দাম বাঢ়িছে। আৰু যিসকল অধিবক্তা, যিসকল অকণমান অৰ্থনৈতিকভাৱে আমাৰ অলপ চিন্তাশীল ব্যক্তি আছে, সেই লোকসকলে দেখিছে যে অসমখনক অদূৰ ভৱিষ্যতে এটা অনিশ্চয়তা পৰিৱেশলৈ ঠেলি দিছে। আমি দেখিছিলোঁ যে এনেকৈ ধাৰ লোৱাৰ ফলত শ্ৰীলংকাত 1 লিটাৰ গাখীৰৰ দাম 500 টকা হৈছিলে। তাৰ ফলশ্ৰুতিত সাধাৰণ ৰাইজে ৰাষ্ট্ৰপতিৰ ঘৰত সোমাই যাই পেলাই তেওঁলোকৰ যিটো খং, সেইটো খং তেওঁলোকে ৰাষ্ট্ৰপতিৰ ঘৰত গৈ তেওঁলোকে কোনোমতে পৰিত্ৰাণ পোৱাৰ এটা প্ৰচেষ্টা চলাইছিল, যিটো ব্যৰ্থ চেষ্টা। গতিকে এই কথা বতৰাবিলাক আজি আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমি আজি মেনিফেষ্টো তৰুণ গগৈ ডাঙৰীয়াৰ দিনত যিখিনি সুবিধা আছিলে চৰকাৰত সেইখিনি নাই হোৱা বুলি কৈছে। আৰু লেখিকা আমাৰ কেইগৰাকীমান আহিলে, তেওঁলোকে ক'লে যে আজি আপোনালোকে আহা বুলি আমি শুনিছোঁ, ঘৰতে আছিলোঁ, আজি আহিলোঁ। এটা কথা অলপ চাবচোন, আজি ৰাস্তা ঘাটবিলাক এই দেখাত বৰ ধুনীয়া, কিন্তু গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাক বৰ বেয়া। গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাক আহিবৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ তথৈভজ খুব বেয়া। সেই তাৰ কাৰণে আপোনালোকে অকণমান চাব, কাৰণ তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে বিভিন্ন ক্ষেত্ৰত অসুবিধা পাইছে। সেইখনেই হ'ল অসমৰ ছবি, তেওঁলোকৰ কথা। নামো আছে, আমি আপোনালোকে নামবিলাক দি দিম। শকুন্তলা চৌধুৰী আৰু এগৰাকী আহিছিলে। গতিকে আমি এই ক্ষেত্ৰত কি কাৰণে আহিছোঁ, কেনেধৰণে আহিছোঁ, আজি আপোনালোকৰ লগতো আমি কথা পাতিম। এইখিনি কথাই ব্যক্ত কৰিলোঁ। আপোনালোকে যদি আমাক কিবা সোধে, বাকী কথাখিনি আমি ক'ম। বঙাইগাঁও জিলাৰ এটা অঞ্চল আছে, বৃহৎ এটা অঞ্চল আছে। এই অঞ্চলটো দীৰ্ঘদিনৰ পৰা এখন দলঙৰ কাৰণে তেখেতসকলে লাগি আছিলে, কিন্তু দেখা পোৱা গ'ল প্ৰায় বছৰ ধৰি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিলে, তাত বিভিন্ন কৰ্তৃপক্ষও জনালে, দলংখন আজিলৈকে নহ'ল। সেই দলং যদি দিছোৱে, প্ৰতিশ্ৰুতি পত্ৰত সেইখিনি থাকিবই। তথাপি আপোনাৰ কথাখিনি যিটো দিছে, যদি আমাৰ ইয়াত এতিয়াতো বহুত চিআইডি থাকে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি আছে, ৰাজনৈতিক চিন্তাৰ উদ্ধত থাকি তেওঁ কৰি দিয়ক, মানুহখিনিৰ যদি অসুবিধাটো দূৰ হয়, ভাল হয়। বঙাইগাঁও ৰেলৱে আপোনালোকে মোক অকণমান লিখিতভাৱে দিয়ক। সাধাৰণতে চব ভাগ কৰা থাকে। বঙাইগাঁওটোৰ কাৰণে আপোনালোকৰ আছুতীয়াকৈ এজন সাংসদ আছে, তেওঁ যদি ক'বলৈ অপৰাগ, নিশ্চয়কৈ আমি এই ক্ষেত্ৰত আমি ক'ম। অকণমান ৰাজনৈতিক প্ৰশ্নলৈ আহিছোঁ। আজি মুখ্যমন্ত্ৰীয়ে এটা ষ্টেটমেণ্ট দিছে যে কংগ্ৰেছে আপোনাৰ টিকটৰ নামত কংগ্ৰেছে টকা সংগ্ৰহ কৰিছে, একাংশ সমষ্টিৰ পৰা 3 পৰা 5 কোটি টকা সংগ্ৰহ কৰিছে। এই ধৰণৰ অভিযোগ আনিছে কংগ্ৰেছৰ বিৰুদ্ধে, কি ক'ব আপুনি? মিজোৰামত মাজতে নিৰ্বাচন নহ'ল, আপোনালোকে আমি পাহৰি গ'লোঁ। মিজোৰামত হিমন্ত বিশ্ব শৰ্মাৰ কিছু লোকে পইচা লৈ দিছপুৰলৈ খেদি অহা বুলি ওলাইছিল। কি হ'ল বাতৰিটো নাজানিলোঁ, বোধহয় আপোনালোকে ধৰিব পৰা নাই কথাটো। মিজোৰামত ইলেকশ্যন হৈছিলে, ইলেকশ্যনত বোলে আমাৰ কোনোবা দিছপুৰৰ লোকে বিজেপিৰ পইচা ল'লে, পইচা লৈ পেলাই আপোনাৰ টিকট নাপালে, ইয়ালৈকে খেদি আহিছিল। হিমন্ত বিশ্ব শৰ্মাৰ মুখত এই কথাবিলাক ৰাইজে গ্ৰহণ নকৰে। গোটেই আজি আপোনাৰ মই ধুবুৰীৰ পৰা আহিছোঁ, ধুবুৰীৰ স্পেচিফিক সেইবিলাক কথা উত্তৰ নিদিয়ে। আপুনি ইমান কষ্ট কৰি ইয়ালৈ আহি নিউজটো পঠিয়াব, কিন্তু আপোনাৰ সেই গোৱালপাৰাতে নাইকিয়া হৈ যাব। চিণ্ডিকেটৰ জাল্লাত মানুহ থাকিব নোৱাৰা হৈছে। তাত মহন্ত বুলি এগৰাকীয়ে যিদৰে আপোনাৰ চিণ্ডিকেট আপোনাৰ কৰিছে, এনেই ধুবুৰীৰ মানুহবিলাক বৰ বেয়া পায় তেওঁ, ধুবুৰীৰ চিণ্ডিকেটবিলাক বৰ ভাল, চিণ্ডিকেটৰ পইচাখিনি খুব ভাল। মুখ্যমন্ত্ৰীৰ মুখত এইখিনি কথা, তেওঁ নিজৰ কথাখিনি উত্তৰ নিদিয়ে। এতিয়া গোটেই কথাটো ডাইভাৰ্ট কৰি দিছে। তেওঁক জুবিনৰ কথা ক'ব, তেওঁ বেলেগ এটা কথা। জুবিন ক্ষেত্ৰলৈ যোৱাটোত তেওঁ বাধা দিছে। জুবিনৰ সমাধিস্থলীত, জুবিন ক্ষেত্ৰ বুলি আজি কৈছোঁ আমি, তাত জুবিন অনুৰাগীসকলে যায়, তাতো আপোনাৰ বাধা। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে বিভিন্ন ক্ষেত্ৰত ৰঙাঘৰত সোমায়। সেইকাৰণে মানুহৰ মনত তেনেকুৱা প্ৰশ্ন জাগিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়
মৃত্যু মানে তেওঁৰ হত্যাৰ ন্যায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে নাপায়। এইবাৰ কি হ'ব? এইবাৰ ধুবুৰী হ'ব। ধুবুৰীত যিটো হ'ল, কি দলৰ কথা ক'লে এইটো? প্ৰথমে মোক সুধিব লাগে ইউডিএফটো কি হ'ল? ইউডিএফৰ চৰ্দাৰৰ কি হ'ল? চৰ্দাৰে নাই দেখোন। যেতিয়া আছিল তেওঁলোকৰ চৰ্দাৰে অসমৰ নহয়, ভাৰতবৰ্ষৰ নহয়, মোৰ কথাটো উত্তৰটো দিব দিয়ক। অসমৰ নহয়, ভাৰতবৰ্ষৰ নহয়, পৃথিৱীৰ ৰেকৰ্ড সংখ্যক ভোটক তেওঁক নাকচ কৰিলে। কিয় কাৰণে নাকচ কৰিলে? যদি আপোনালোকে চায়, একমাত্ৰ কাৰণ হ'ল তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত লেটি-পেটি। স্পষ্ট, মইতো আপুনি এনেকৈ সুধিলে ভালেই পাওঁ। মই বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁৰ দল, মই স্পেচিফিকলি কৈছোঁ, কিন্তু আপুনি ইমান কষ্ট কৰি ল'ব আপুনি, কিন্তু নুঠাই নহয়। আকৌ কৈছোঁ, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ব্যৱসায় পাতি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা অৱস্থাত যিমান বাঢ়িলে, গোটেই জীৱনটোত তেওঁলোকৰ ইমান বাঢ়া নাই। তথ্য সহকাৰে কৈছোঁ, কমে ক'ব পাৰিব এই কথাখিনি। শিক্ষাৰ ক্ষেত্ৰতে হওক, এতিয়া তেওঁ নিজৰ অৰিজিনেল ব্যৱসায় বাদ দি বেলেগ ব্যৱসায়লৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত। কওক নহয় বুলি, এনেকৈ স্পষ্ট কোনে ক'ব? মই এই দলটোৰ নাম ল'লে তেওঁলোকৰ TRP বাঢ়ি যাব। এই দলটো আপোনাৰ নিশ্চিহ্ন নাই, ৰাইজে ভোট নিদিয়ে তেওঁলোকক। হিমন্ত বিশ্ব ইলেকশ্যন আহে মানে তেওঁ অহা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফোনৰ কোবত থাকিব পৰা নাই বোলে তেওঁ, শুনিছোঁ মই। আপুনি ফোন চেক কৰিলে হ'ল। একফালে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ফোন, ইফালে আমাৰ তেখেতৰ ফোন। চেক কৰক, তাত আপোনাৰ ওলাই পৰিব। আপুনিতো চেক কৰিব নোৱাৰিম যে তেওঁৰ প্ৰকোপত থাকিব নোৱাৰি ইমান দিনটো গুচি গৈছিল, আকৌ আহিলে। আহি এতিয়া কংগ্ৰেছৰ ভোট ভাঙিব। কিয় ভাঙিবলগীয়া হৈছে? স্পষ্ট কথা যে উজনিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অৱস্থা বেয়া। উদাহৰণ দিম নেকি? গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত উঠিল, গোটেই গভৰ্ণমেণ্ট মেচিনেৰীটো লাগি গ'ল। হিমন্ত বিশ্ব শৰ্মা তেওঁ মন্ত্ৰীসভাৰ প্ৰতিজন ব্যক্তি লাগিলে। যোৰহাট বিধানসভা সমষ্টিৰ বেছিভাগ সংখ্যক BJP MLA এতিয়াও, চৰকাৰ BJPৰ, তাত আপোনাৰ চৰকাৰ BJPৰ, বেছিভাগ আপোনাৰ বিধায়ক BJPৰ, গোটেই মেচিনেৰী তেওঁলোকে লগালে, টকা পইচা লগালে, কিন্তু সেই BJP থকা MLA কেইটাৰ ঠাইত হাৰিলে। যেতিয়া আহোম সম্প্ৰদায়সকলে বাদ দিলে, যেতিয়া মৰাণ মটক সম্প্ৰদায়ে তেওঁলোকক বাদ দিলে, চুতীয়া সম্প্ৰদায় যিসকল BJPৰ সমৰ্থক আছিল তেওঁলোকে বাদ দিলে, যি টি গাৰ্ডেনৰ মানুহখিনিয়ে বাদ দিলে। আজি মই বঙাইগাঁৱত আছোঁ, কোচ ৰাজবংশী লোকসকলৰ মনবিলাক বেয়া। কোচ ৰাজবংশী লোকসকলক কৈছিল যে কংগ্ৰেছে আপোনালোকক জনজাতি নিদিলে, আমি 100 দিনৰ ভিতৰত দিম। আজি গোলকগঞ্জত ৰাজপথত নামি তেওঁলোকে আন্দোলন কৰিছিল, গুৰুলকৈ মাৰিলে, হস্পিটেল পঠিয়াই দিলে, মেডিকেল কলেজ যাবলগীয়া হ'ল। আৰু যেতিয়া কোচ ৰাজবংশী আক্ৰাচুৰ লোকসকলে তেওঁলোকক অলপ ভালকৈ আলোচনা কৰিলে, SP জনক ট্ৰেন্সফাৰ কৰিলে। SP ট্ৰেন্সফাৰ লাগে, গৃহমন্ত্ৰীজনে ট্ৰেন্সফাৰ হ'ব লাগিছে। গৃহমন্ত্ৰীজনে অৰ্ডাৰতে কৰিছে এই কথাবিলাক। এনেকৈ স্পষ্টভাৱে মই কোৱাৰ কাৰণে আজি মোকে মাৰি পেলাব খুজিছিলে। সেইবিলাক বাৰু পিছৰ কথা, সেইবিলাক। গতিকে কওক, সোধক কিবা এটা। আজি আৰু আপোনাৰ এটা ষ্টেটমেণ্ট আহিছে ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰা যে কংগ্ৰেছ মানে মিয়া মানে কংগ্ৰেছ, এই ধৰণৰ মন্তব্য আহিছে, অৰ্থাৎ সংখ্যালঘু। আজি জুবিনক সেইকাৰণে মাৰি ল'লে। জুবিন থাকিলে এইবিলাক কথা ক'ব নোৱাৰে, তেওঁক ধৰ্ম নাই জাতি নাই ক'লেহেঁতেন। জুবিনক মৰাৰ অন্য এটা কাৰণ। আমি সদায় জানো যে এখন শংকৰ আজানৰ দেশ, আজানকে নাইকিয়া কৰি দিব বিচাৰিছে আজান প্ৰিয়। কোনে সুধিছে? আপোনাৰ মনতো যিজন সিজনো আমাৰ মনত সেইজনেই। প্ৰশ্নৰ উত্তৰটো এইটো কৈছোঁ। এইটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে নাপায়। আমাৰ চৰকাৰ লগাৰ লগে লগে আপোনালোকৰ মনৰ ভাৱটো ৰাইজে দেখিব। এইটো প্ৰশ্নটো অহাই নাই, আপুনিও জোৰে কওক, মই জোৰে ক'লে হ'ব। প্ৰশ্নটো জোৰে কৰক, প্ৰশ্নটো জোৰে কৰিলে উত্তৰটো জোৰে ক'ম। মই ক'ত বিচাৰিলোঁ? আপুনিয়ে কৈ আছে। আপুনি কোৱাটো, আপুনি যিটো কৈছে আপোনাৰ মুখত ফুল চন্দন পৰক, ৰাইজৰ কথাখিনি আপুনি কৈছে। ন্যায় নাপায়, আমি অহাৰ লগে লগে ন্যায় পাব। সকলোৱে জানে, ৰাইজ ৰখি আছে কথা ক'বলৈ। এই যে বাকচটো আমি লৈছোঁ, সেই বাকচটো খুলিলে গম পাব ভোট নোহোৱাকৈ ৰাইজে কৈ আছে কোন জড়িত ইয়াৰ লগত। বিজেপিয়ে কৈ আছে এতিয়া কংগ্ৰেছে সংখ্যালঘু যিসমূহ অধ্যুষিত সমষ্টি আছে তাতহে বেছি গুৰুত্ব দি আছে, এই ধৰণৰ কথাও কৈছে বিজেপিয়ে। কি কৈ আছে? কংগ্ৰেছৰ জুবিনক
হত্যা কৰাৰ কাৰণটোৱে হ'ল সেইটো জুবিনৰ কথা বতৰাবিলাকত কি কৈছিলে অমুকক ভোট নিদিব মোৰ জাতি নাই মোৰ ধৰ্ম নাই কাক কৈছিলে মই সেই দলটো আনিছিলোঁ মই বিৰোধিতা কৰিছোঁ কোৱা নাছিলে কি পৰ্যায়লৈ যাব পাৰে সেইকাৰণে ৰাইজে মনে মনে আছে কিন্তু বাকচটোত খোল খালে সকলো কথা বুজিব আপোনালোকে যিটো ক'ব বিচাৰিছে সেইটোৱে কথা এই কথাবিলাক আমাৰ চালি জাৰি চাব এইটো এটা মানে কি আগতে আপুনি পাৰ্টিনেণ্ট কথা কৈছে মই চিৰিয়াছলি কৈছোঁ আগতে আমাৰ মেনিফেষ্টো হয় মেনিফেষ্টো আমি কিছু ইণ্টেলেকচুৱেল মানুহ কিছু লোকক মাতি আনি এটা ৰুমতে বহি পেলাই কৰোঁ কিন্তু মাল্লিকাৰ্জুন খাৰ্গে আৰু আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে এইটো ঠিক নহয় সেইকাৰণে তেওঁকো দেখিছে যে তেওঁ ক'ৰবাত হোটেলত বহিছে ক'ৰবাত চাহ খাইছে ৰাহুল গান্ধী ডাঙৰীয়াই সেই এটা আপোনাৰ ধৰি লওক জোতা ঠিক কৰা মুচিয়াৰ তাত গৈছে তেওঁলোকৰ অভাৱ অভিযোগবিলাক ইয়াত ঠাই পাব আৰু সেইকাৰণে আমি ইয়াৰ পৰা গোটেইখিনি নহ'লেও যিখিনি পাৰ্টিনেণ্ট কথা এতিয়া আপুনি ইয়াত ধৰি লওক আমি এই কথাখিনি জানাই নাই যে ডিলিমিটেশ্যনৰ ফলত ৰাইজৰ মনত ইমান ক্ষোভ আজি মাণিকপুৰৰ 57 কিলোমিটাৰ গৈ পেলাই আপোনাৰ হেডকোৱাৰ্টাৰ শ্বিফ্ট কৰি দিছে ডিলিমিটেশ্যন কৰে মানুহৰ সুবিধাৰ কাৰণে আজি এটা সমষ্টি আছিল কুৰাজবংশী লোকসকলে ভাবি আছিল যে আমাৰ এইটো ছেফ চিট সেই চিটটো নোহোৱা হৈ গ'ল এইটো মনত ক্ষোভ কিন্তু প্ৰকাশ কৰিব পৰা নাই বিজেপিৰ লোকসকলৰে ক্ষোভ অৰিজিনেল বিজেপিখিনি আৰু এই ডুপ্লিকেটখিনিৰ কথা মই কোৱা নাই বিজেপিৰো দুটা নহয় অৰিজিনেল বিজেপিখিনিৰো ক্ষোভ অৰিজিনেল এজিপিখিনিৰো ক্ষোভ গতিকে সেই ক্ষোভখিনি বাস্তৱত পৰিণত হ'ব ইলেকশ্যনৰ সময়ত আমি গম পোৱা নাই যে বঙাইগাঁও অঞ্চলত ৰাইজৰ ইমান ক্ষোভ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ প্ৰতি